সকলোলৈ ক্ৰীড়া সম্ভাষণ জনাই আজি আমি এটি বাৰ্তা দিব বিচাৰিছোঁ। যেতিয়া আমি তিনিচুকীয়া জিলা কাবাডী সন্থাৰ যোগেদি আমাৰ তিনিচুকীয়া জিলা কাবাডী সন্থাৰ তত্বাৱধানত আজি অসম চৰকাৰৰ দ্বাৰা পৰিচালিত খেল মহাৰণত তিনিচুকীয়া জিলা কাবাডী দলে আজি চেম্পিয়নশ্বিপ তথা সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে। গতিকে আমি তেওঁলোকৰ যি খেলৰ পাৰদৰ্শিতা আৰু আমাৰ ৰাজ্যিক ভিত্তিত যি খেলৰ গতি পাৰদৰ্শিতা আমি এইখিনি চাই আৰু তেওঁলোকৰ ভৱিষ্যতৰ পথখিনিক দেখি আমি প্ৰশংসা কৰিবই লাগিব আৰু তেওঁলোকক আমি এটি অভিনন্দন তথা শুভেচ্ছামূলক বাৰ্তা হিচাপে আমি প্ৰেৰণ কৰি আমি আমাৰ জিলাৰ কাবাডী দলৰ যে সন্থা সভাপতি সম্পাদক সহ সম্পাদক সপক্ষে আমি খেল পৰিচালক আৰু মুখ্য প্ৰশিক্ষক আৰু প্ৰশিক্ষক তেওঁলোকৰ সকলোলৈ অভিনন্দন জনাইছোঁ। অসমৰ পৰা সুদূৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবৰ কাৰণেও 4জন প্ৰতিযোগী তথা প্লেয়াৰে আমাৰ নিৰ্বাচিত হৈছে। তাত আমি নিশ্চয় প্ৰশংসনীয় আৰু আমাৰ এই খেলৰ যি দিশ সেইখিনি যিটো গতি সেইখিনি গাঁৱে ভূঞে যাতে শিপাই গৈ আৰু ভাল প্ৰদৰ্শন কৰিব পৰাকৈ যাতে খেলুৱৈসকল ওলাই আহে তাৰে বাৰ্তা হিচাপে আমি প্ৰেৰণ কৰিলোঁ আৰু শুভেচ্ছা জনাই